ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ দুই খেলুৱৈ। ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত পলাশবাৰীৰ দুই খেলুৱৈ সাফল্য। মহাৰাষ্ট্ৰৰ কোহলাপুৰত 20 মেৰ পৰা 25 মে তাৰিখলৈ পাৱাৰ লিফ্টিং ইণ্ডিয়াৰ অধীনত মহাৰাষ্ট্ৰৰ ৰাজ্যিক শক্তি উত্তোলন এছ'চিয়েশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় শক্তি উত্তোলন ক্লাছিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ দুগৰাকী খেলুৱৈ ক্ৰমে অনুপল চৌধুৰী আৰু ভিটালী দাসে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাৰ 64 কেজি শাখাত অনুপল চৌধুৰীয়ে ব্ৰঞ্জৰ পদক আৰু 43 কেজি শাখাত ভিটালী দাসে চিলভাৰ পদক অৰ্জন কৰি সমগ্ৰ পলাশবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমাৰ তৰফৰ পৰাও দুয়োগৰাকী উদীয়মান খেলুৱৈলৈ জনালো অলেখ অযুত শুভকামনা। বাইহাটা চাৰিআলিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। খেলখনৰ কিহৰ কেটেগৰীত কি পদক লৈছে? মই 43 কেজি কেটেগৰীত খেলিছিলোঁ আৰু তাত মই বেঞ্চত চিলভাৰ মেডেল পাইছোঁ। প্ৰশিক্ষণ কেতিয়াৰ পৰা আছে তোমাৰ? প্ৰেক্টিছ কেতিয়াৰ পৰা হৈছে? প্ৰেক্টিছ মই 1.5 years হ'ল। ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যত পৰিকল্পনা এইটোৱেই কি মই ইন ফিউচাৰ ভাল বেটাৰ ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ যাতে, আৰু এইটো চিলভাৰ পৰা গ'ল্ড কৰিব পাৰোঁ যাতে। তোমাক ছাপৰ্টিং কোনে কৰিছে এইবিলাক ক্ষেত্ৰত? ছাপৰ্ট মোৰ কোচ জ্যোতিষ্মান ভগৱতী আৰু মোৰ ফ্ৰেণ্ড অনুপল চৌধুৰী আৰু অভিয়াছলি পেৰেণ্টছটো থাকিবই। ভৱিষ্যতে আৰু গ'ল্ড মেডেল পোৱাৰ আশা আছে নেকি? প্ৰেক্টিছটো কৰিব লাগিব, সেইটো কাৰণে সেইটোৱেই আমাৰ চব প্লেয়াৰ্ছৰে সেইটোৱেই গ'ল থাকে কি গ'ল্ড চবে এচিভ কৰোঁ। ঠিক আছে। এই প্ৰতিযোগিতাখন যদিও মানে সিমান এটা চৰ্চা নহয়, সেই চৰ্চা কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ হোৱাটো বিচাৰে বা চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ? এতিয়া পাৱাৰ লিফ্টিং খেলখন আমাৰ অসমীয়াত যদি কোৱা যায় শক্তি উত্তোলন প্ৰতিযোগিতা বুলি কোৱা যায়, আৰু এইখন খেল আমাৰ অসমত প্ৰায় 52 বছৰ ধৰি পেলাই চলি আছে, কিন্তু বিশেষ অঞ্চলত ইয়াৰ চৰ্চাটো কম। সেইবাবে আমাৰ নিচিনা উঠি অহা যুৱককেইজনে অলপমান পদক্ষেপ লৈ পেলাই আমি এইখন খেলৰ চৰ্চা আমি কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু লগতে চৰকাৰৰ ফালৰ পৰাও আমি বিশেষভাৱে সহযোগিতা নাপালেও কিন্তু তেওঁলোকক যেতিয়া আমি আগবাঢ়ি যাওঁ তেওঁলোকে আমাক সহযোগিতা কৰা আমি দেখা পাওঁ। আৰু কথাটো এনেকুৱা যে অকল আমাৰ ইয়াতে এজন দুজনে নেশ্যনেল প্লেয়াৰ নাই, আমাৰ বহুত কেইজন নেশ্যনেল প্লেয়াৰ ওলাইছে এতিয়ালৈ। বিগত 4-5 বছৰত বিভিন্ন কেইজন প্লেয়াৰ আমাৰ ওলাইছে, আৰু তাৰ বাবে মই এটা আশাবাদী যে পিছলৈ এনেকুৱা এটা চৰ্চাত আমাৰ বিভিন্ন খেলুৱৈ আমাৰ মাজত আহি পৰিব, আৰু আহি পেলাই আমাৰ অসমৰ লগতে আমাৰ যি অঞ্চলৰ সুনাম তেওঁলোকে বঢ়াই নিব বুলি মই আশাবাদী। ঠিক আছে।